ৰাতিপুৱা 9 বজাত স্কুল বন্ধ থকাৰ কাৰণে তিনিটা ল'ৰাই নদীত গা ধুবলৈ যায়। এজন নদীত মানে কিবা কাৰণত নাৱৰ পৰা মানে জাপ দিয়াত সন্তানহীন হৈ কোনো খোজ খবৰ তালাচী কৰিও পোৱা নাযায়। SDF বাহিনীও আহিছিল, মানে পুলিচ বাহিনীও আহিছিল, পাব্লিকে বহুত চেষ্টা কৰিছিল, পোৱা নাই। কিন্তু আজি মানে ৰাতিপুৱা 8টামান বজাত এই একটা বাঁহৰ এটা বান্দাল আছিল, সেই বান্দালৰ মধ্যে তাৰ ঠেং দুটা মানে কোনোবাই এজন দেখা পাই পিছত উদ্ধাৰ কৰি লৈ অহা হৈছে। ঘটনা এইটুকুই। এই ঘৰৰ পৰিৱেশ ভাল নহয়, এইবাৰ মানে চোকাবহ দূৰৰ ঘটনা ইমান এটা হৈ গ'ল, মানুহবিলাক অসুস্থ হৈ আছে। এই এতিয়াতো মৰণোত্তৰ পৰীক্ষাৰ কাৰণে আমাৰ এই পুলিচ বিভাগৰ মানুহ আহিছে, এতিয়া ধুবুৰীত লৈ যাব হস্পিটেলত পষ্টমৰ্টেম কাৰণে।